গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা বেলাতে শুই উঠিয়ে মানে ৰুটি কেইটামান বোলো বনাওঁ। গাটো ধুই আহিয়ে ৰুটিকেইটাত মানে লাগি গৈছোঁ, কাৰণ আমাৰ ৰিচাৰ্চৰ এক্সাম চলি আছে আৰু উঠিবলৈ মন কৰা নাই। ৰাতি ইমান কাঢ়িছে, হ'লেও এতিয়া এক্সাম চলি আছেতো মই নালাগে যাব বুলি ক'বলৈ এতিয়া নোৱাৰোঁ। এক্সামত যেন তেনে হ'লেও মানে অকণমান এটা সুস্থ কৰাই হ'লেও মানে পঠিয়াবই লাগিব। আৰু পটাপট মই এনেকৈ ৰুটি কেইটামান বনাই লৈছোঁ। বোলো ভাত খালে মানে পানী লগাটো বেছি হয়, আৰু সেইটো কাৰণে বোলো সি নিজেও ক'লে মা মই ৰুটিকে খাম। মই বোলো ঠিক আছে, ৰুটিকে তোমাক কেইটামান বনাই দিওঁ। গোটেইকেইটা বনাব নোৱাৰিলেও মানে কেইটামান তাৰ জোখত বনাই দিম। ৰাতিপুৱা বেলাটো চবৰে মানে কেনেকুৱা লাগে, উঠিবলৈ বহুত মানে ঠাণ্ডা বেছি হৈছে, সেইটো কাৰণে উঠিবও মন নকৰে, গাটো বেয়া কেং জেংকৈ উঠিছে। মই কৈছোঁ গৰম পানী এফালে উঠাই দিছোঁ, তুমি উঠা। এফালে সি ঘি খাই ভাল পায়, মই ঘি টেমা আকৌ নতুনকৈ কালি এটা আনিলোঁ। আৰু মই তাক যিকোনো চব্জিতে হওক, যিকোনো বস্তু বনালে ঘি অলপ দি দিওঁ। আৰু সি মেগী খাই বহুত ভাল পায়, মেগীটো মই দি দিওঁ, প্ৰত্যেকটো বস্তুতে ঘি অলপ অলপ দি দিওঁ মানে। তাৰপিছত এইফালে মই অকণমান ইয়াত লগাই লৈছোঁ, মানে ৰুটি হেৰিকেইটা লগাই লোৱা নাই। আটাত যেতিয়া মই আটাখিনি মুঠিছিলোঁ তেতিয়া নিদিলোঁ, তাৰপিছত পাহৰি থাকিলোঁ, তেতিয়া খুলিবলৈ খৰদৰ হৈছে। ৰাতিপুৱা বেলাতে বৰ মানে স্পীড কৰিব লাগে কামবিলাক, সময় মানে কেতিয়া গুচি যায় গমেই নাপাওঁ, পটককৈ 8টা বাজি যায়। আৰু ৰাতিপুৱা উঠাও অলপ দেৰি, ৰাতি মানে যেতিয়া ৰাতি সাৰ পাওঁ, কিনো বিভিন্ন ধৰণৰ টেনশ্যনবিলাক আহে, আকৌ টোপনি নাহে। 4টামান বজাত যুঁজি আকৌ টোপনি গ'লোঁ। টোপনি গৈয়ে সাৰ পোৱাত মানে দেৰি হৈ যায়। চাওকচোন যে মানে বেকা বেকি হৈ গৈছে, ইমান চিধাকৈ বনাব পৰা নাই। যিমানে মানুহে মনটোত মানে খৰ লাগে, সিমানে কামবিলাক তেৰা বেকা হয়, নহয়নে বাৰু? যেনে তেনে যিয়ে নহওক বেকা বেকি হ'লেও পেটলৈ গ'লেই হ'ল, বনাই দিছোঁ। আৰু এইফালে তাক মই কৈছোঁ গাটো ধোৱা, মই গৰম পানী কৰিছোঁ। ইফালে মই গৰম পানী পাতি দিয়া আছে, আকৌ এইফালে আকৌ টাৱাখনো পাতি দিব লাগিব। এইফালে মই টাৱাখন পাতি দি মানে গেছটো জ্বলাই দিছোঁ। আৰু টাৱাখন কিন্তু লেতেৰা নহয় দেই, টাৱাখনৰ কালাৰটোৱে হ'ল ক'লা আৰু কিছুমান বগা থাকে, এইখন টাৱা হ'ল ক'লা। আপোনালোকে ভাবিব পাৰে ইমান লেতেৰা ক'লা টাৱাখনত কি বনাইছা, হয়তো বহুতে তেনেকৈ কমেণ্ট কৰিছে, সেইটো কাৰণে মই কৈ দিছোঁ। আৰু অলপ ধূলা লাগি আছে, এই ৰুটিবিলাক যেতিয়া আটাবিলাক হেৰি কৰে তেতিয়া মানে ধূলাবিলাক য'তে ত'তে পৰে। আপোনালোকৰ পৰে নে নপৰে নাজানো। মোৰ যিমান মানে মই খৰদৰ কৰিব বিচাৰোঁ, সিমানেই কামবিলাক বেছি বিশৃংখলা হৈ যায়। মানে লাহে লাহে কৰিলে চববিলাক চিজিল হৈ যায়, কিন্তু যিমান স্পীড কৰোঁ সিমান মানে কামবিলাক বেছি হৈ যায়। এইফালে আকৌ বিলাহী 2টা কাটি লৈছোঁ, আৰু অকণমান মানে জলকীয়া এটা দি দিছোঁ, জ্বলা টেঙা মিঠা চেনি দি দিম, মানে সি তেনেকৈ খাই ভাল পায় মানে। আৰু সি কৈছে যে জ্বলা আৰু দি দে, মই বেছি নিদিওঁ। এইফালে অলপ তেল দিছোঁ। সি কিন্তু পিঁয়াজ খাই বেয়া পায়, পিঁয়াজ যিকোনো বস্তুতে বেয়া পায়, কিয় বেয়া পায় ক'ব নোৱাৰোঁ, কিন্তু কেঁচাকৈ খায়। চব্জিত দিয়া পিঁয়াজ বহুত বেয়া পায়। মই এইফালে পিঁয়াজ দিয়া নাই, আৰু ডাইৰেক্ট মানে মই বিলাহীখিনি দিহে দিছোঁ। আৰু তাৰপৰা সেইটো জোখতে মই নিমখ আৰু চেনি লগতে দি দিম। আৰু চেনিটো অকণমান বেছি দিব লাগিব, টেঙা মিঠাটো বেছি হ'লে ভাল পায় সি, সেইটো কাৰণে মই এইফালে চেনি অকণমান বেছি দি দিছোঁ, নিমখ অকণমান কমকৈ দিছোঁ। এইফালে তাক সাজু কৰাৰ পিছত আৰু মোলৈও চাহ একাপ পাতি লৈছোঁ, চাহ একাপ খাই লৈছোঁ। আপোনালোককো দেখুৱালোঁ ৰাতিপুৱা বেলা। বাই বাই।